দিল্লীৰ এই হাড় কঁপোৱা ঠাণ্ডাত যেতিয়া 6টা বজাত উঠিবলৈ হয় ন, মোৰ ইমান বেছিকৈ মালৈ মনত পৰে। গাঁৱৰ সেই ৰাতিপুৱা 5 বজাতেই উঠি ঘৰ চোতাল সাৰি হাঁহ গৰু ছাগলী উলিয়াই 8-10জন মানুহৰ কাৰণে চাহপাতৰ যোগাৰ ধৰিও আমাক 9 বজাত স্কুল পঠাইছিলে। আৰু আমি এজন মানুহক 6 বজাত বা 9 বজাত অফিচলৈ পঠাবলৈ হাহাকাৰ কৰিবলগীয়া হয়। নাজানো মাহঁতৰ হাতত কি যাদু আছিলে, সেই যাদু আমাৰ হাতত কেতিয়া আহে। তথাপিও দিল্লীৰ বহুত বেছি ঠাণ্ডা, বৰ্তমানতো ক'বই নালাগে। এই হাড় কঁপোৱা ঠাণ্ডাত বাচন ধুব লাগিলে যে হাত চেঁচি যায় জানেনে। ল'ৰা উঠি আহিলে তাৰ লগতে খেল ধেমালি কৰি কিবা অকণমান বনালোঁ, ৰাতিপুৱাৰ নাস্তা চাহ সকলোবোৰ কৰি আকৌ হাজবেণ্ডৰ কাৰণেও অকণমান কিবা কিবি কৰিলেও দেখিছেনে, ভাতখিনি বনাই নিদিলে বৰ বেয়া লাগে। তথাপিও কেতিয়াবা ৰৈ যায়। ধুনীয়াকৈ দুইটাই চাহকাপ খৈ ল'লোঁ দিনটোৰ মূৰত। এইখিনিয়ে আমাৰ একেলগে খোৱা। হাজবেণ্ড অফিচলৈ গ'ল। এতিয়া লাগিম ল'ৰাৰ লগত। সঁচাকৈ কৈছোঁ, মাৰ সমান কোনো কেতিয়াও হ'ব নোৱাৰে। নাজানো মই কেতিয়া মোৰ মাৰ সমান হ'ব পাৰিম। যেতিয়ালৈ পাৰিম কৰি থাকিম।